নমস্কাৰ, মই আছোঁ বৰ্তমান আপোনাৰ পূব শিঙিমাৰী এটি পথাৰত আৰু আপোনাৰ বৰ্তমান যিটো আধুনিক যুগত ধান কটা মেচিনে আপোনাৰ ধান কাটি আছে তাৰে সামগ্ৰিক পৰিৱৰ্তন আমি দেখুৱাই আছোঁ। কেনেকৈ অতি কম সময়ৰ ভিতৰত ধান কাটিব পাৰে আৰু মৰণা দিব পাৰে। আৰু এই চাওক কেনেকৈ আপোনাৰ ধুনীয়াকৈ ধান কাটি আছে আৰু মৰণা দি একেলগতে মৰণা হৈ যায়। মই দেখুৱাই আছোঁ মই আছোঁ পূব শিঙিমাৰীত আৰু আপোনাৰ এটি পথাৰত আপোনাৰ কেনেকৈ ধুনীয়াকৈ আপোনাৰ মেচিনৰ সহায়ত আপুনি কম সময়তে ধান কাটিব পাৰে। এনেকুৱা উৎকণ্ঠা গৰমৰ মাজতো আপোনাৰ অতি কম সময়ত আপোনাৰ বহুত খেতি আপোনাৰ চপাব পাৰে আৰু একেলগতে মৰণা হৈ যায়। আৰু এই খেতিটো আপোনাৰ কাটি আছে, মই দেখুৱাই আছোঁ। হয়, চাওক অতি কম সময়ৰ ভিতৰতে কিমানে আপোনাৰ খেতি কাটিছে আৰু ধান চপোৱাইছে, একেলগতে হৈ গৈছে। ইয়াতে খেতিয়ক ৰাইজসকলো আছে, আমি সামগ্ৰিক পৰিৱৰ্তন আপোনালোকক দেখুৱাই আছোঁ। আৰু এনেকুৱা উৎকণ্ঠা গৰমৰ মাজতো মেচিনৰ সহায়ত আপোনাৰ কম সময়ৰ ভিতৰতে আপোনাৰ ধান চপাব পাৰে। আৰু এই মেচিনে আপোনাৰ বহুতখিনি কষ্ট লাঘৱ কৰিছে। নমস্কাৰ, মই বৰ্তমান আছোঁ আপোনাৰ ৰূপৈহাটৰ পূব শিঙিমাৰী এটি পথাৰত আৰু পথাৰত আপোনাৰ এনেকুৱা উৎকণ্ঠা গৰমতো আপোনাৰ এই বুঢ়ো খেতি কেনেকৈ চপাই আছে মেচিনৰ সহায়ত আমি দেখুৱাই আছোঁ। অতি কম সময়ৰ ভিতৰতে একেলগে ধান কাটি মৰণা হৈ যায়। হয়, দেখুৱাই আছোঁ মই, আপোনালোকে চাই আছে নিশ্চয়। চাওক কেনেকুৱা এটা ভাল অতি সহজকৈ আপুনি খেতি চপাব পাৰে। এনেকুৱা আগতে যি কষ্ট কৰিবলৈ কৈছিল, বৰ্তমান আধুনিক যুগত ইমানখিনি কষ্ট কৰিবলৈ নহয়। আৰু মেচিনটোৱে কেনেকৈ অতি কম সময়ৰ ভিতৰত ধান চপোৱা আৰু মৰণা দিয়া একেলগতে হৈ গৈছে। আমি সামগ্ৰিক দৃশ্যটো আপোনালোকক দেখুৱাই আছোঁ। বৰ্তমান যুগত কৃষকসকলৰ বহুতখিনি কষ্ট লাঘৱ হৈছে। এতিয়া ধানখিনি আনলোড কৰিব। চাওক কেনেকৈ আনলোডিং কৰি আছে। এতিয়া চাওক ধানখিনি আনলোডিং কৰিব, কেনেকৈ আনলোডিং কৰে আমি দেখুৱাই আছোঁ। চাওক কেনেকুৱা অতি সহজতে ধানখিনি
কাটিবলৈ সক্ষম হৈছে আৰু কেনেকৈ মৰণা দিছে আৰু তাৰ পৰা ধানখিনি আপোনাৰ ফ্ৰেছ হৈ ধানখিনি ওলাই আছে। হয়, নিশ্চয় চাইছে কেনেকৈ আপোনাৰ অতি কম সময়তে আপোনাৰ ধান খেতি চপাবলৈ সক্ষম হৈছে আৰু কেনেকৈ ফ্ৰেছ ধান উলিয়াই আছে আৰু খেতিয়কসকলে আপোনাৰ বস্তাই বস্তাই আপোনাৰ ধান ভৰি আছে আৰু এটা অতি সুন্দৰ পৰিৱেশ আৰু কষ্ট কৰিবলগীয়া নহয়। খেতিয়কসকলৰ মূৰৰ গাম মাটিত পেলোৱাই যিটো কষ্ট আছিল সেই কষ্টবিলাক বৰ্তমান আধুনিক যুগত লাগু হৈছে। এই মেচিনসমূহ একচুৱেলি বাহিৰৰ ৰাজ্যৰ পৰা আনিছে আৰু খেতিয়কসকলে বৰ্তমানত আপোনাৰ অতি সহজ উপায়েৰে আপোনাৰ খেতি বাতি কৰিবলৈ সক্ষম হৈছে।